দেৱব্ৰত শইকীয়া ডাঙৰীয়া তেখেতৰ সহযোগীসকলৰ আছিলে খনিজ কিবাৰ ওপৰত মাননীয় অধ্যক্ষ মহোদয় নিয়ম 50-ৰ অধীনত ডিমা হাছাও জিলাত অবৈধ কয়লা খননৰ বাবে শ্ৰমিকৰ মৃত্যু শীৰ্ষক বিষয়টো আলোচনাৰ বাবে সুযোগ দিয়াৰ বাবে মহোদয় ধন্যবাদ জনাইছোঁ। মহোদয় এই ঘটনাটো জানুৱাৰী মাহত হৈছিল আৰু এই ঘটনাটোৰ ফলত প্ৰত্যক্ষদৰ্শীৰ মতে 15-ৰ পৰা 20 জন মানুহ অবৈধভাৱে ৰেড হোল মাইনিঙৰ যাওঁতে পানী ভৰ্তি হৈ যোৱাৰ বাবে তেওঁলোকৰ মৃত্যুৰ মুখত পৰিলে। সঠিক তথ্যটো কোনেও নাজানে। 15টা মৃতদেহ ইতিমধ্যে উদ্ধাৰ হ'ল। এতিয়া কি হৈ আছে আমি ঠিক ক'ব নোৱাৰোঁ, কিন্তু 15 জন নে 20 জন আমিও নাজানো। নিখোজ হৈও থাকিব পাৰে, যিহেতু বহিৰাষ্ট্ৰৰ শ্ৰমিকৰ তাত কাম কৰিবলৈ আহিছিল। মহোদয়, এই কথাটো গুৰুত্বপূৰ্ণ এইকাৰণেই যোৱা সময়ছোৱাত আমাৰ বিধানসভাতো বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। 19 ফেব্ৰুৱাৰী তাৰিখে শিৱামণি বৰাৰ প্ৰশ্নৰ উত্তৰত কোৱা হৈছিল যে অসমত 14 চনৰ আগলৈকেহে ৰেড হোল মাইনিং চলি আছিল। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে 2014 চনত ইয়াক নিষিদ্ধ কৰে। ইপিনে আমাৰ এই বিধানসভাৰ সদস্যৰ একেদিনৰে এটা প্ৰশ্নৰ উত্তৰত কোৱা হৈছে যে অসমত বৰ্তমানলৈকে তলত উল্লেখিত স্থানসমূহত কয়লা মজুত আছে। তিনিচুকীয়া জিলা, কাৰ্বি আংলং জিলা, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও। আৰু কোৱা হৈছে যে কোল ইণ্ডিয়া লিমিটেডেহে কয়লা খনন কৰিব পাৰে, কিন্তু আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে প্ৰতি বছৰে বছৰে প্ৰডাকশ্যন নীল কিন্তু ডিছপাছড ইন কোল অল্ড ষ্টক বা OB কয়লা এনেকৈ তেওঁলোকে কয়লাৰ পৰা ৰাজহ আহৰণ কৰি আছে। এতিয়া এই যিহেতু অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে কয়লা খনন কৰা নাই, তেওঁলোকৰ হাতত কোনো খনি নাই, পাৰ্মিশ্যন নাই, তেওঁলোকে কেনেকৈ কামটো কৰিলে? OB কয়লা বুলি কৈছে, কিন্তু OB কয়লা ক'ৰ পৰা আহিলে, কি কথা? আৰু ইয়াৰ পূৰ্বেও বৰ্তমান বিধানসভাৰ উপাধ্যক্ষ মমিন ডাঙৰীয়াৰ এটা প্ৰশ্নৰ উত্তৰত কোৱা হৈছিল যে অসম আৰক্ষীৰ CID বিভাগক কাৰ্বি আংলঙৰ আৰু অন্য জিলাসমূহৰ মই উল্লেখ কৰা কয়লা খনন অবৈধ হৈছে, তাৰ বাবে অসম আৰক্ষীক তদন্তৰ ব্যৱস্থা কৰিবলৈ দিয়া হৈছে। মহোদয়, কয়লাৰ যি অবৈধ খনন আৰু এই খননত যে ৰাজনৈতিক আৰু প্ৰশাসনিক আশীৰ্বাদ আছে, সেই কথাটো জাষ্টিছ BP কটকী যিখন কমিটি হৈছিল এই কমিটিটো উল্লেখ আছে। তেখেতে কৈছে যে এই কয়লাবিলাক ইলিগেল মাইনিং হৈছে আৰু 2018 চনৰে SDO চিভিল মাৰ্ঘেৰিটাৰ ডাইৰেক্টৰেট অফ জিঅ'লজিক যে হাণ্ড্ৰেডছ অফ পিপল কেৰি 30-40 কেজি অফ কোল তেওঁলোকে পিঠিত কয়লা অবৈধ কয়লা খনিৰ পৰা কঢ়িয়াই আনি বজাৰত বিকে। ময়ো মাৰ্ঘেৰিটা যাওঁতে তাৰ SDOক কৈছিলোঁ ইমানকৈ সৰু গাড়ী কিয় আছে তাত, যিবিলাক সৰু সৰু গাড়ী। কোল ইণ্ডিয়াই কৈছিল তেওঁলোকক ডাঙৰ ডাম্পাৰ গাড়ী লাগে, পিকআপ ভান নালাগে। এই পিকআপ ভানবিলাকে সৰু সৰু কয়লা অবৈধ খনিৰ পৰা এনেকৈ মানুহে সংগ্ৰহ কৰা কয়লা আনি পেলাই অবৈধ কোক ডিপোত দিয়ে আৰু তাৰ পৰা ব্যৱসায়টো চলি থাকে। এই গোটেইবিলাক জাষ্টিছ BP কটকীৰ ৰিপৰ্টতো আহিছে। আৰু ঠিক তেনেকৈ কয়লাৰ সংগ্ৰহ কৰে চিমেণ্ট ইণ্ডাষ্ট্ৰী, ব্ৰিক ইণ্ডাষ্ট্ৰী, কোক ইণ্ডাষ্ট্ৰীয়ে, আৰু তাৰ কোনোবা মানুহক আনকি চৰকাৰে পুৰস্কৃতো কৰিছে যোৱা সময়ছোৱাত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যেতিয়া চিফ মিনিষ্টাৰ হৈ আছিল, তেখেতৰ দিনত এই জাষ্টিছ BP কটকী ৰিপৰ্ট দিবলৈ কোৱা হৈছিল আৰু এই কমিটিয়ে প্ৰতিবেদন দিলে। কিন্তু আমাৰ বিধানসভাত অসম চৰকাৰৰ ফালৰ পৰা সিদিনালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈ আছে এনেকুৱা কোনো কয়লা খনন হৈ থকা নাই। কিন্তু আমাৰ সদ্য CRPFৰ ডেপুটেশ্যনত যোৱা অসম কেডাৰৰ DGP GP সিং ডাঙৰীয়াই জানুৱাৰী 19 তাৰিখে এটা কথা ক'লে, মই কোট কৰি দিব বিচাৰোঁ। দ্য চিফ মিনিষ্টাৰ হেজ গিভেন মি এ ডাইৰেকশ্যন ডেট ইট কেম টু হিজ নলেজ that red hole mining is going on in Margherita, Lido, Lekhapani. I visited yesterday with the IG and SP. All the stakeholders, the mining department, district administration, police administration, the forest department, Coal India, have all been given direction that wherever red hole mining is going on, it will have to be completely shut down within 7 days.
তেখেতে অসমৰ পৰা বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত এই কামটো কৰি গৈছে কিন্তু ইয়াত বিভিন্ন তথ্য জাষ্টিছ বিপি কটকীৰ ৰিপৰ্ট 18 চনৰ পিছত তেতিয়াৰ পৰা এই যে চলি আছিল এই কথাখিনি চৰকাৰী নথিয়ে কয় অৰ্থাৎ চৰকাৰৰ জ্ঞাতহাৰেই যে ৰেড হোল মাইনিং অবৈধ কয়লা খনন চলি আছিলে এইখিনি মই কোৱা বা কোনো বিৰোধী দলে কোৱা কথা নহয় চৰকাৰী নথিমতে এই কথাখিনি মহোদয় আজি উল্লেখ কৰিব লগা হৈছে মহোদয় যিবিলাক কয়লা শ্ৰমিক তাত কাম কৰে তেওঁলোকে 2000-2500 টকাৰ বেছি মানে মূল্য পায় আৰু মূল্য পায় কাৰণে তেওঁলোকে এনেকুৱা বিপদসংকুল কাম কৰিবলৈ যায় সেই গতিকে যিবিলাকৰ তাত তাৰ ফলত ওচৰতে আৰু বিভিন্ন ব্যৱসায়ী হৈছিল এই উমৰাংচুৰ ঘটনাৰ পিছত উমৰাংচুৰ যিখন বজাৰ 3 কিলো ওচৰে পাজৰে বজাৰখনো নাইকিয়া হৈ গ'ল তাত যিসকলে শাক চব্জি বিকিছিলে তেওঁলোকৰো এটা আৰ্থিক দুৰৱস্থা হৈছে আৰু তাত যিবিলাকে লোনত বেংকৰ পৰা ডাম্পাৰ কিনিছিল অন্যান্য গাড়ী ঘোঁৰা কিনিছিল সেইবিলাকো এতিয়া বেংকৰ ইনষ্টলমেণ্ট দিব নোৱাৰি এটা খুব মানে বিপদজনক অৱস্থালৈ গুচি গৈছে মহোদয় এই অসমৰ যিটো মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে যিটো OB কয়লাৰ নামত যে কয়লা খনিৰ পৰা এনেকৈ কয়লা সৰবৰাহ কৰিবলৈ সুযোগ দিছে ইয়াৰ বাবে আমাৰ এই গোটেই ব্যৱস্থাটোৰ বাবে অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন যিটো ৰাজ্য চৰকাৰৰ অনুষ্ঠান তাৰ মেনেজিং ডাইৰেক্টৰজনো জগৰীয়া ইয়াৰ পূৰ্বৰ এজন মেনেজিং ডাইৰেক্টৰে 16 জন ব্যক্তিৰ নাম দি তিনিচুকীয়াত FIR দিছিল কিন্তু সত্য যি ঘটনা হ'ল সেই সময়ছোৱাত থকা মেনেজিং ডাইৰেক্টৰজনে কিন্তু এনেকুৱা কোনো কাম নকৰিলে বৰঞ্চ তেওঁ উৎসাহ জনাইছিলে আৰু সেইবাবেই এজন ৰাজনৈতিকভাৱে ডিমা হাছাওৰ কৰ্তৃত্বত থকা ব্যক্তিৰ পৰিবাৰৰ নামত এই মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ বিভিন্ন চালান আদি এতিয়া ওলাইছে আৰু বিভিন্ন এগ্ৰিমেণ্ট ওলাইছে যিবিলাক একেবাৰে অবৈধ যেহেতু তেওঁলোকৰ মাইনিঙৰ কাৰণে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল বা ফৰেষ্ট এণ্ড এনভাইৰনমেণ্টৰ পাৰ্মিশ্যন লাগে এই পাৰ্মিশ্যন নোহোৱা কাম এটাৰ কাৰণে কেনেকৈ তেওঁ ব্যৱসায় কৰিবলৈ দিছিল আৰু বিপি কটকীৰ ৰিপৰ্টত কোৱা আছিল যে যিবিলাক আগতে খনন কৰিছিল খননৰ পিছত সেই মাইনিং ক্লোজাৰ কৰিব লাগে কিন্তু সেইবিলাকো কৰা হোৱা নাছিল এটা তথ্য দি থাকে যে 2014 চনলৈকে হৈছিল যদি হৈছিল উন্মুক্ত অৱস্থাত কিয় ৰাখা হ'ল এই দায়িত্বটো কাৰ আছিল সেই গতিকে এনেকুৱা বহুতখিনি কথা আহিছে যে অকল যিটো আমি কৈছোঁ ডিমা হাছাও জিলাত অবৈধ কয়লা খননৰ বাবে শ্ৰমিকৰ মৃত্যু এই মৃত্যুৰ বাবে কোন দায়ী অবৈধ ঠিকাদাৰ কিজন দায়ী নে অসম চৰকাৰৰ যিসকল দায়িত্বপ্ৰাপ্ত বিষয়া যিজন ভাৰপ্ৰাপ্ত মন্ত্ৰী তেখেতসকলো ইয়াৰ বাবে জগৰীয়া এই গোটেই কথাবিলাক মহোদয় আলোচনা আৰু ইয়াৰ তদন্তৰ প্ৰয়োজন কাৰণ মই ইয়াৰ পূৰ্বেও যেতিয়া প্ৰাঞ্জল মৰাণ নামৰ এজনৰ মৃত্যু হৈছিল 2023 চনৰ 7 এপ্ৰিলত তেখেতৰ ডেড বডিটো পৰৱৰ্তী সময়ত যি অঞ্চলত কোল ইণ্ডিয়াৰ সিকিউৰিটি থাকে সেই অঞ্চলত পেলাই দিয়া হৈছিল যাতে এনেকৈ এটা সকলোকে এখন ভুল পিকচাৰ দিব পাৰে যে কোল ইণ্ডিয়াৰ ভিতৰত সেইটো খনন হৈছিল আৰু অবৈধ খনন থলীবিলাক বাচি যায় আৰু সেই গতিকে তেওঁলোকে যিমানে চেষ্টা কৰিছিল তাত ওলোৱা নাছিল আৰু গুৱাহাটীলৈ আহি তেওঁলোকে অনশন কৰিছিল ধৰ্ণা কৰিছিল তাৰপিছত ডিজিপিয়ে কৈছিল এসপ্তাহৰ ভিতৰত মই উলিয়াই দিম আৰু সঁচাকৈ ডিজিপিয়ে কোৱা মতে এজন শীৰ্ষ বিষয়া যোৱাৰ পিছত এসপ্তাহৰ ভিতৰত ডেড বডি ওলাইছিল যিটো বহুদিন ধৰি বিচাৰি পোৱা নাছিল সেই গতিকে এই এনেকুৱা ধৰণৰ কিছুমান ঘটনা যিটো 250ৰ ওপৰত এতিয়া ৰেড হোল মাইনিং ক্লোজাৰ কৰা হৈছে অসম চৰকাৰৰ এই বেয়া ঘটনাটো হোৱাৰ পিছত সেই গতিকে এইবিলাক যে জ্ঞাতাহাৰে চলি থকা নাছিল তাৰ কোনো মানে নিশ্চয়তা নাই আৰু যিবিলাক আমাৰ স্যাটেলাইট ইমেজিঙৰ কথা কোৱা হয় এতিয়া আমাৰ ৰিমোট সেন্সিং উত্তৰ পূৰ্বাঞ্চলত আমাৰ বিশেষ গুৰুত্ব দিয়া হৈছে সেই ৰিমোট সেন্সিঙৰ পিকচাৰবিলাক কিয় লোৱা নহয় যিবিলাকৰ তথ্য ব্যক্তিগতভাৱে গুগল সাৰ্চ মেপত পোৱা যায় ডিমা হাছাওতে এতিয়াও বহুত অবৈধ বন সম্পদ ধ্বংস আৰু কয়লা খনি চলি আছে মহোদয় যিটো জাষ্টিছ বিপি কটকীৰ প্ৰতিবেদন এই প্ৰতিবেদনতে কোৱা হৈছিল যে গোটেই বিষয়বিলাক এটা স্বতন্ত্ৰ সংস্থাক দিয়াৰ পোষকতা কৰিছিল আমাৰ অসম চৰকাৰে কমিশ্যন অফ ইনকুৱাৰী কৰিছিল অসম চৰকাৰে ইয়াৰ ৰিপৰ্ট লৈছে সেই গতিকে অসম চৰকাৰৰ দায়িত্ব আছিল যে তেওঁৰ যিটো কৈছিল সেই কামখিনি কৰিব লাগে CBIৰ দৰে সংস্থাক ইয়াৰ তদন্তৰ দায়িত্ব প্ৰদান কৰি অভিযুক্ত লোকসকল আৰু চৰকাৰী বিষয়াসকলক শাস্তি প্ৰদানৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়াইছিল কিন্তু কোনো কমিটিখনে সন্দেহ কৰা মতে কোনো পক্ষক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে ইচ্ছাকৃতভাৱে কয়লা খননৰ স্যাটেলাইট মেপিঙো তেওঁক যোগান ধৰা নহ'ল তেখেতে
সেই কমিটিৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ইমান বৃহৎ অবৈধ খনন কোনো চৰকাৰী পক্ষৰ লোক জড়িত নথকাকৈ কৰাটো সম্ভৱ নহয়। এইখিনিৰ পিছতো আমি কেনেকৈ ক'ব পাৰোঁ যে যিটো বিধানসভাত শিৱামণি বৰাৰ উত্তৰ দিছে যে চৰকাৰ জ্ঞাত নহয়, সেই গতিকে চৰকাৰেও কিবা লুকুৱাব বিচাৰিছে নেকি, এই কথাটো সন্দেহ হৈছে। আৰু সেই গতিকে আমি ডিমাণ্ড কৰোঁ যে এটা স্বতন্ত্ৰ সংস্থাৰ যোগেদি গোটেই তদন্ত হ'ব লাগে আৰু যিখিনি ভৱিষ্যতে এনেকুৱা নহওক তাৰ বাবে ব্যৱস্থা ল'ব লাগে, দোষীসকলক শাস্তি দিব লাগে। আৰু যিটো আনকি লোকসভাটো 2019 চনৰ নৱেম্বৰ 22 তাৰিখে অসম গভৰ্ণমেণ্টে ইলিগেল কোল মাইনিং ডিগবৈ ফৰেষ্ট ডিভিজনত হয় বুলি স্বীকাৰ কৰিছে আৰু সেই তাৰ বাবে যিসকলে কৰ্তব্যত অৱহেলা কৰিছে তেখেতসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব বুলি কৈছিল। এই গোটেইবিলাক কথা আজি মই এই প্ৰসংগত আনিছোঁ যাতে উমৰাংচুৰ নিচিনা ঘটনা আৰু ক'তো নহয় আৰু ভৱিষ্যতে যাতে আমি কাৰো অনিষ্ট নকৰোঁ। মেমৰেণ্ডাম এখন কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন, ডিমা হাছাও ডিষ্ট্ৰিক্ট কমিটি, মাইনিং এৰিয়া এফেক্টেড পিপুল এছ'চিয়েশ্যন আৰু কপিলি এৰিয়া মাইনিং এফেক্টেড পিপুল এছ'চিয়েশ্যনে AMDC ৰাজ্যপাল সকলোকে দিছিল যাতে তেখেতসকলৰ যিটো বিভিন্ন কাৰণবশত তাত নতুনকৈ আকৌ মাইনিং এৰিয়া ল'ব বিচাৰিছে, যিটো কৰিলে তেওঁলোকে কৈছে ফিজিকেল এণ্ড এনভাইৰনমেণ্ট ধ্বংস হ'ব, লেণ্ড একুইজিশ্যন কৰিলে যিবিলাক ভূমিপুত্ৰ বা ট্ৰাইবেল এথিক্স কাষ্টমছ সেইবিলাক নষ্ট হ'ব, আউটছাইডাৰ ইমিগ্ৰেশ্যন হ'ব, লছ অফ হোম হ'ব, লছ অফ কমিউনিটি প্ৰপাৰ্টি। যিহেতু আমি জানো ট্ৰাইবেলসকলে ৰাজহুৱা কৰে সম্পত্তিটো, কিছুমান ট্ৰাইবেল তেওঁলোকৰ ব্যক্তিগত নামত নাথাকে, গাঁওখনৰ নামতে ভূমি থাকে। সেই গতিকে স্কেৰচিটি অফ ফুড হ'ব, destruction of social system and tribal culture আৰু of the tribal people হ'ব, loss of religion and cultural identity of the tribal people আৰু এনেকুৱা খননৰ ফলত হ'ব পৰা হেল্থ হাজাৰ্ড আহিব। এই গোটেইবিলাক কথা মহোদয় চিন্তা কৰিবলগীয়া। ইতিমধ্যে তেওঁলোকে বহুত মাটি হেৰুৱাইছে আমি উন্নয়নৰ বাবে অহাৰ বাবে। সেই গতিকে গোটেই কথাখিনি আপোনাৰ যোগেদি দৃষ্টি আকৰ্ষণ কৰিলোঁ আৰু অসম চৰকাৰে এটা স্বতন্ত্ৰ আয়োগক দিব লাগে আৰু আপুনিও ইচ্ছা কৰিলে এখন সদন কমিটি গঠন কৰিব পাৰে এই গোটেই বিষয়বিলাক লৈ। সেই কথা কৈ মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।